পাঁচটা সমষ্টিৰ পৰা উপস্থিত হ'ব পৰা আমাৰ ইউথৰ কৰ্মকৰ্তাসকল আৰু কোকৰাঝাৰ টাউনৰ মেইনলি আমাৰ ইউথসকল আজি এই সময়ত উপস্থিত হোৱা সকলো ব্যক্তিলৈ মই মোৰ তৰফৰ পৰা মৰম যাচিছোঁ আৰু সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। বিশেষকৈ সবক কনফিউজ হৈছে কি আমি কি ক'ব লাগে, ময়ো কনফিউজ হৈছোঁ মই কি ক'ব লাগে, কাৰণ আমি এটা ট্ৰেডিশ্যনেল এটা মানে চিটুৱেশ্যন আছোঁ। ময়ো কেইদিনমান আগতে ছাত্ৰ সংগঠন কৰি আছিলোঁ। সেই সময়ত ব্ৰেইনটো এটা ছেটিং হৈ আছিল কি আমাৰ এইটো এজেণ্ডা। এতিয়া ময়ো ৰাজনীতিত আহিছোঁ, তো মোৰ কাৰণেও কিছুমান কুৱেশ্যনবিলাক বা কিছুমান কথাবিলাক সময়ে তেনেকুৱা সময়ত অলপ কনফিউজ হয়। তো এনিৱে আমি চবে লগ লাগি চবে নিউ কামাৰ, ইয়াত বহুত কম আছে যিয়ে নেকি আগৰ পৰা পলিটিক্স কৰি আছে। আমি চবে নতুনকৈ পলিটিক্সত জইন কৰিছোঁ। তো নতুন হিচাপে আমাৰ অলপ মানে সকলোৰে অলপ কি থাকিব, কনফিউজন থাকিব। এটা প্ৰথম কথা হ'ল আমাৰ এটা মাইণ্ডছেট ডেভেলপ হৈছে কি আমি কিবা এটা কৰিব লাগে। ফাৰ্ষ্ট কি কৰিব লাগে সেইটো আমি নিজে কৰি ওলাব লাগিব। প্ৰথম কথা হ'ল আমি কিবা এটা যে কৰিব লাগে সেইটো আমাৰ অনুভৱ হৈছে। তো কি কৰিব লাগে এতিয়া আমি চবে মিলি পেলাই এজেণ্ডাটো ছেট কৰিব লাগিব। আমাৰ যিটো এজেণ্ডা অলৰেডি ছেট কৰা আছে UPPLৰ, এইটো হৈছে কি এই BTC অঞ্চলত এইটো নমেনক্লেচাৰটো সোনকালে BTR হ'ব। এই BTR অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই এটা সুস্থ গণতন্ত্ৰ ইয়াতে গঢ়ি তুলিব লাগে, যিটো নেকি এটা ভেলু বেছ বুলি কয়, ভেলু থকা এটা ডেম'ক্ৰেচি। এইটো মানে ইয়াত গঢ়ি তুলিব লাগে, যিটো ডেম'ক্ৰেচিটো নেকি ৰিয়েল চেন্স অফ ডেম'ক্ৰেচি যিটো কয় সেইটো চবে ফিল কৰিব পাৰে কি হয় আমাৰ ইয়াত ডেম'ক্ৰেচি আছে। BTC অঞ্চলত আজিৰ পৰা 5 বছৰ আগত, আজিৰ পৰা 10 বছৰ আগত এইটো মানে ইমাজিনে কৰিব পৰা নাছিলে কি কোনোবা BPFক বাদ দি কোনোবা দলে এনেকুৱা অফিচ বনাই ইয়াতে মিটিং কৰিব, ইণ্টাৰেকশ্যন কৰিব, সেইটো কল্পনাই কৰিব পৰা নাছিলে। এটা সময়ত এনেকুৱা হৈছিলে মানে কংগো ৰুৱাণ্ডাতকৈ কম নহয়, মানে কোকৰাঝাৰ টাউনত মানুহ খেদি মাৰামাৰি কৰা আছিলে। ইয়াতে বহুত মানুহ মানে গুলি দি মাৰা হৈছে, কাটি মাৰা হৈছে, বহুত হিংসা হৈছে। তো আমাৰ ডেম'ক্ৰেচিটো এটা থ্ৰেড আহিছে। ইণ্ডিভিজুৱেল লাইফটোৰ কথা বাদ দিয়ক, আমাৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰটো হ'ল ইণ্ডিয়া, ভাৰত। এই ভাৰত যে বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, এই ভাৰতৰে 8000 স্কুৱেৰ কিলোমিটাৰ BTC এৰিয়া, ইয়াত ডেম'ক্ৰেচিটো থ্ৰেডত আছিলে, এটা চেলেঞ্জত আছিলে, এটা ভাবুকিত আছিলে। মানে ডেম'ক্ৰেচিটো ইয়াতে মৰি যোৱাৰ নিচিনা হৈ আছিলে। তো এই ডেম'ক্ৰেচিটো আনিবৰ কাৰণে আমি বহুত কষ্ট কৰিব লগা হৈছে, চবে মিলি কষ্ট কৰিছোঁ। বহুতে ভয় কৰি পেলাই কোকৰাঝাৰ এৰি BTC এৰি পলাই গৈছে আৰু এতিয়া লাহে লাহে আহিছে। বহুত মানুহ কৈছে কি কল্পনাই কৰিব নোৱাৰে, কোনোবা যদি দিল্লীৰ পৰা আহে আৰু সি যদি কয় যে মই কোকৰাঝাৰত যাম, মই বড়োলেণ্ডত যাম, তাৰ ঘৰৰ মানুহবিলাক 10 বাৰ ফোন কৰে, কিয় যায় আপুনি, কিয় যায়, নগ'লে নহয় নেকি। দিল্লী কলকাতা বাদ দিয়ক, আমাৰ গুৱাহাটীৰ পৰা যদি কোনোবা কোকৰাঝাৰত আহে, কোনোবা আমি যদি ৰিচোৰ্চ পাৰ্চন, কোনোবা প্ৰফেচাৰ, কোনোবা অফিচাৰ ভাষণ দিবৰ কাৰণে মিটিঙত মাতি আনো, তেতিয়াও তেখেতৰ ফেমিলিয়ে মানে বহুত ৰিকুৱেষ্ট কৰে মানে কি আপুনি নোযোৱাই ভাল, তেনেকুৱা ৰিকুৱেষ্ট কৰে কোকৰাঝাৰত আহিলে। আৰু এতিয়া সেই কোকৰাঝাৰটো আহি এতিয়া যে মানে চবে মূৰ দাঙি কথা পাতিব পৰা হ'ল, চবে যে অলপ মানে ফ্ৰীলি অলপ মানে ইয়াতে কাম কৰিব পৰা হ'ল, এই পৰিৱেশটোৰ কাৰণে এটা লং ষ্ট্ৰাগল মানে কৰিব লগা হৈছে। আৰু আজি এইখিনি এণ্ড নহয়, এইটোৱে আমাৰ মানে শেষ নহয়, আমি আৰু আগলৈ লৈ যাব লাগিব। পৃথিৱীত আৰম্ভ হোৱাৰ পৰা বহুত পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন শব্দটো আমিয়ে প্ৰথম ব্যৱহাৰ কৰিছোঁ এনেকুৱা নহয়। আজি বহুতে ভাবিব পাৰে কি আমাৰ শ্লোগানটো পৰিৱৰ্তন চেঞ্জ, আমি চেঞ্জৰ এটা শ্লোগান লৈ আহিছোঁ। আৰু বহুতে ভাবিব পাৰে কি এইটো মানে ভাল শ্লোগান নতুনকৈ আহিছে। পৰিৱৰ্তনটো বহুত বছৰ আগৰ পৰা হৈ আছে, হাজাৰ বছৰ আগৰ পৰা হৈ আছে। এটা সময়ত মানুহে জংঘলত আছিলে,
জংঘলৰ পৰা আহিল গাঁৱত আহিল, গাঁৱৰ পৰা আহি চহৰত আহিল। এই যে দীঘলীয়া যিটো পৰিক্ৰমা, এটা যে দীঘল এটা ৰাস্তা যে এইটো মানৱ জাতিটো যে মানে আহিছে, এই সময়ত বহুত পৰিৱৰ্তন হৈ আহিছে। কিন্তু এই পৰিৱৰ্তনটো কিছুমান সময়ত পজিটিভ হৈছে, কিছুমান সময়ত নেগেটিভ হৈছে। এতিয়া আমাৰ যিটো দায়িত্ব হৈছে কি আমি এটা নতুন চিভিলাইজেশ্যনত আছোঁ। আমাৰ যুগটো এতিয়া কৈছে কি এইটো ডিজিটেলৰ যুগ হয়, পৃথিৱীখন এখন ঘৰ হৈ গ'ল, আমি চব কম্পিউটাৰ ইউজ কৰোঁ, ডিজিটেল ইউজ কৰোঁ, আমি ডাটা ইউজ কৰোঁ, ইণ্টাৰনেট ইউজ কৰোঁ। এনেকুৱা এটা আমি পৰিৱেশত আহিলোঁ কি আমি এটা ট্ৰেনজিশ্যনেল এটা ছিটুৱেশ্যনৰ আমি জেনেৰেশ্যন। আমিয়ে লাষ্ট জেনেৰেশ্যন য'ত পত্ৰ লিখিছিলে, মানুহবিলাকে চিঠি লিখিছিলে। আমাৰ পিছৰ জেনেৰেশ্যনে আৰু চিঠি লিখিবলৈ পোৱা নাই। বন্ধু এজনে এজনক মা দেউতাক মানে স্কুলত কলেজত ভাড়া থাকোঁতে কেতিয়াবা মানে ঘৰত যাব নোৱাৰে, চিঠি লিখি পঠায় কি মোক পইচা লাগে। এইটো মানে আমিয়ে লাষ্ট জেনেৰেশ্যন। আৰু আমিয়ে লাষ্ট জেনেৰেশ্যন যিসকলে অৱশ্যে এতিয়াও গৰীব মানুহৰ ঘৰবিলাকত চলে, বহুতৰে নচলে। আমি আধা খেতি কৰি খেতিটো মানে গৰুটো এৰি দি পেলাই আৰু আমি স্কুললৈ আহিছিলোঁ আমাৰ দিনত। কিন্তু আমাৰ পিছৰ জেনেৰেশ্যনবিলাক তেনেকুৱা খেতি কৰি স্কুলত অহা বহুত কমি গৈছে। তো এতিয়া মানে বহুত পৰিৱৰ্তন হৈ গ'ল। এই পৰিৱৰ্তনটো আমি চবেই ৱেলকাম কৰিছোঁ। য়েছ, আমাক পৰিৱৰ্তন লাগে, আমাক পৰিৱৰ্তন লাগে, আমাক পৰিৱৰ্তন লাগে। কিন্তু পৰিৱৰ্তন ৱেলকাম কৰাৰ নামত আমি নিজৰ সমাজটো, মানৱ জাতিটো আমি ইয়াৰ লগত এই ছিটুৱেশ্যনৰ লগত মিলি পেলাই আমি যাব পাৰিছোঁ নে নাই। তো যদি আমি যাব পৰা নাই তেনেহ'লে আমাৰ সাংঘাতিক মানে কি হ'ব, লছ হ'ব। তো সেইকাৰণে এতিয়া য়ং জেনেৰেশ্যনৰ এটা দায়িত্ব আহিছে। কাৰণ এই কথাটো বহুত মানে গাঁৱৰ 80 বছৰৰ 70 বছৰৰ হয়তো বয়োজ্যেষ্ঠ এজন মানুহে বুজি নাপাব পাৰে। যিসকলে লিখা পঢ়া ভাইব্ৰেণ্ট আপডেট হৈ আছে তেখেতসকলে এইটো জানিব, কিন্তু বহুতে নাজানিব কি দুনিয়াটো কোনফালে গৈ আছে। আপুনি যে কম্পিউটাৰক বাদ দি পেলাই, ডিজিটেলক বাদ দি পেলাই আপুনি যে এসাঁজ দিব নোৱাৰে, এই কথাটো বহুতে আজি ভাবিব নোৱাৰিব। তো আমাৰ ইয়াত আমি কি কৰি আছোঁ, আমি এইটোকে প্ৰশ্ন কৰিব লাগে। এতিয়া দুনিয়াখন যে ইমান আগুৱাই গ'ল, আমি কি কৰি আছোঁ? আমি ইয়াতে কাজিয়া কৰি আছোঁ। আমাক স্কুল লাগে, আমাক কলেজ লাগে, আমাক ৰাস্তা লাগে, আমাৰ টাউনত মানে এইটো হৈছে জব কাৰ্ড আমি পোৱা নাই, আমি সেইবিলাক কাজিয়া কৰি আছোঁ। আৰু সেইটো মানে দিনত কোনোবা কিবা কৈছে, ৰাতি কোনোবা কিবা কৈছে, হাগ্ৰামা মহিলাৰী ওলাই পেলাই টিভিত কৈছে কি প্ৰমোদ বড়ো অমুক অমুক অমুক, এইবিলাকতে আমি ব্যস্ত হৈ আছোঁ। কিন্তু আপোনালোকে হয়তো জানে কি আজিকালি আমেৰিকাৰ ঠিকাদাৰে ৰাস্তা নবনায়। ৰাস্তা বনোৱা ঠিকাদাৰো আছে, কিন্তু আমাৰ আমেৰিকাত এনেকৈও ঠিকাদাৰ ওলাইছে যোনে নেকি এতিয়া আকাশৰ মংগল গ্ৰহৰ মানে ৰকেট পঠোৱাৰ কাৰণে কাম কৰে। তেনেকুৱা বিজনেছমেন ওলাইছে এতিয়া আমেৰিকাত। সি মানে মাটিৰ কাম নকৰে, এতিয়া এষ্ট্ৰনমিৰ কাম কৰে, সি মানে ওপৰৰ কাম কৰে, সি মানে ওপৰৰ ৰিচাৰ্চো কৰে। এনেকৈও ঠিকাদাৰ ওলাই গ'ল এতিয়া আমাৰ দিনতে। তো সেইকাৰণে আজি আমি ফ'কাছ কৰিব লাগিব কি আমাৰ কৰণীয় কামটো কি কি আছে, কি কাম কৰিলে আমাৰ সমাজটো শান্তি হ'ব, কি কাম কৰিলে আমাৰ অঞ্চলটো শান্তি হ'ব, কি কাম কৰিলে আমাৰ সকলো শ্ৰেণীৰ মানুহে যিটো মানে এমিনিটিছবিলাক আমি ইজিলি পাব পাৰোঁ। আব্দুল কালাম এজন মানুহ আছিলে, আমাৰ কোকৰাঝাৰত আহি গৈছে, চবে গম পাইছে, মানে বহুত জেগাত যোৱা নাই, কিন্তু আমাৰ কোকৰাঝাৰ বহুত লাকি। আব্দুল কালাম বনৰগাঁৱত আহি গৈছে। এই আব্দুল কালাম ডাঙৰীয়াই যিটো কথা কৈছিলে কি এটা পুৰা বুলি এটা প্ৰজেক্ট ওলাইছিলে, PURA। এইটো কি কৈছে, প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়া, প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়া। তাৰমানে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ চিদাম্বৰম কোনোবা লিডাৰবিলাকৰ যিটো ইকনমিক পলিচি আছিলে, তাত তেখেতসকলে কৈছিলে যে অহা 25 বছৰৰ পিছত আমাৰ দেশৰ 75% মানুহ আৰবানত থাকিব লাগে। 75% না, 75% মানুহ আৰবানত থাকিব লাগে, মানে চিটিত থাকিব লাগে বুলি কৈছিলে। চব চিটিত থাকিব যাব লাগে। কিন্তু আব্দুল কালামে কৈছিলে নহয়, আমাৰ গাঁওখন বেছি ভাল, গাঁৱটো বেছি ভাল, গাঁৱটো মানে হাইজেনিক হয়, গাঁৱত পলিউশ্যন নাই, গাঁৱত স্পেচ আছে, গাঁৱত বহুত টকা পইচা বহুত ইজিলি পাবলৈ সক্ষম, কি কয় চব্জি খাদ্যবিলাক বহুত কম পইচাতে পায়, চব বস্তুটো মানে ইজিলি পাব পাৰে। কিন্তু গাঁৱত কি লাগে, প্ৰভিজন অফ আৰ্বান এমিনিটিজ। আৰ্বান এমিনিটিজ বুলি ক'লে কি হ'ব, চহৰত কি থাকে, 1 নম্বৰত ষ্ট্ৰীট লাইট থাকে, খোৱা পানী টাউনত পায়, হস্পিটেল আছে টাউনত, স্কুল কলেজবিলাক টাউনত বেছি হয়। এই ব্যৱস্থাবিলাক গাঁৱতো কৰি দিব লাগে, তেতিয়া আমাৰ গাঁওখন বহুত ভাল হ'ব বুলি কৈছিলে। আৰু আমাৰ যিটো আৰ্বানাইজেশ্যন পলিচি, আজি যিটো কোনোবা এজন ভাইটিয়ে ক'লে কি কোকৰাঝাৰত মানে পানী জমা হৈ যায়, অলপ আগতে যিটো কৈছিলে, এইটো মানে ঠিক কৰিব লাগে।
এই যে আৰবানাইজেশ্যন যিটো পলিচি এই আমাৰ চিটিবিলাক তেনেকুৱা কোনো পলিচিৰ মাজত আজি অহা নাই এতিয়া নিউ দিল্লী বুলি কোৱাৰ লগে লগে যিটো নিউ দিল্লীটো যিটো বনোৱা হৈছে তাত প্ৰত্যেকটো গলি গলিত আজি কি আছে তাত পাৰ্ক আছে মানে সোসাইটি আছে পার্ক আছে ল'ৰা ছোৱালী খেলিব পাৰে এক্সাৰসাইজ কৰিব পাৰে মানে ফিল্ড আছে ইয়াতে মানে ধুনীয়াকৈ সব বস্তুবিলাক সজাইছে তাত এখন হলিয়া দোকান থাকিব য'ত নেকি সবে মহল্লাৰ মানুহবিলাকে বজাৰ কৰিব পাৰিব তাত ফাৰ্মাচী থাকিব এইবিলাক মানে এটা নতুন পলিচিত হৈছে কিন্তু আমাৰ যিবিলাক চিটি হৈছে টাউন হৈছে এইবিলাক কোনো প্লেন পলিচিত হোৱা নাই আৰু এতিয়া কি হৈছে যোৱা 17 বছৰত যিটো বিপিএফৰ চৰকাৰ আছিলে তেখেতসকলৰ কোনো তেনেকুৱা মাষ্টাৰ প্লেন নাছিলে যেতিয়া বিটিসি গঠন হৈছিলে এই বিটিসি গঠন হোৱা সময়ত 2003 ইউজি ব্ৰহ্ম ডাঙৰীয়াই এটা পলিচি আনিছিলে মই নিজে শুনিছিলোঁ এই সময়ত আমি সাধাৰণ কৰ্মী আছিলোঁ এপছুৰ এই সময়ত ইউজি ব্ৰহ্ম ডাঙৰীয়া তেখেতে মানে এপছু প্ৰেছিডেণ্টৰ পৰা ওলাই ৰাজ্যসভাৰ এমপি হৈছিলে আৰু তেখেতে এটা পলিচি কৈছিলে ট্ৰেইনিং প্লেনিং এণ্ড এক্সিকিউশ্যন তিনিটা শব্দ তেখেতে কৈছিলে মোৰ এতিয়াও মনত আছে কি ট্ৰেইনিং প্লেনিং এণ্ড এক্সিকিউশ্যন আমাৰ কি হয় আমাৰ মানুহবিলাকে ভাবি লয় আজি মই ভোট খেলিম জিকি যাম এমএলএ হ'ম ৰাতাৰাতিকৈ মই মানে সব জানি যাম এইটো নহয় আমি শিকিব লাগিব এই বিটিসিত কোনোবা এমচিএলএ হ'ল এই এমচিএলএৰ কিমান ৰেছপন্সিবিলিটি আছে সেইটো নাজানে আইনে তেখেতক কিমান ক্ষমতা দিছে কিমান কনষ্টিটিউশ্যনে কি পাৱাৰ দিছে তেখেতে নাজানে ইএম হৈছে তেখেতৰ দায়িত্ব কি তেখেতে নাজানে চিফ হৈছে তেখেতৰ দায়িত্ব কি তেখেতে নাজানে সেইকাৰণে কি হৈছে সিস্টেম লেছ হৈছে আনৰুলি বুলি যিটো কোৱা হয় আৰু সেইকাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়া এই সময়ত কৈছিলে কি প্ৰথমতে আমি ট্ৰেইন হ'ব লাগে আপুনি আজি ছাত্ৰ সংগঠন কৰিছে অস্ত্ৰ সংগঠন কৰিছে আপুনি কিবা এটা পঢ়ি আহিছে বাট আপুনিতো এজন এডমিনিষ্ট্ৰেটৰ নহয় আপুনিতো এজন ট্ৰেইন মানে কোনোবা এজন মানে বিউৰোক্ৰেট নহয় বা কোনোবা এক্সপাৰ্ট নহয় কি আপুনি ইলেকশ্যন জিকিলে আপুনি সব জানি যাব ইয়াৰ কাৰণে কিছুমান ট্ৰেইনিং ল'ব লাগিছিলে ইয়াৰ কাৰণে আজি কি হ'ল ট্ৰেইনিংটো নলোৱাৰ কাৰণে আমাৰ ইএমএ কি কৰিলে অফিচাৰক নিজৰ লগত বহাই ল'লে টেবলত অফিচাৰৰ লগত একেলগে বহাই লোৱাটো মই কথা কোৱা নাই অফিচাৰৰ লগত একেলগে মদ খালে অফিচাৰৰ একেলগে পাৰ্টি কৰিলে অফিচাৰৰ যিটো পজিশ্যন এই পজিশ্যনটো তেখেত আৰু যিটো মানে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ যিটো পজিশ্যন এই পজিশ্যনটো তেখেতসকলে বুজি নাপালে যাৰ কাৰণে অফিচাৰজন মূৰত উঠি গ'ল আজি কি কৰিলে কোনোবা ইএমৰ চাইন মানে লৈ পেলাই অফিচাৰজনেও পইচাখিনি খাই দিলে এতিয়া এৰেষ্ট হ'লে দুইজনো এৰেষ্ট হ'ব এতিয়া অফিচাৰজন কি কৰিলে নিজে অকলে কৰা নাই আজি যে সেই সাপ্লাইৰ নামত কোটি কোটি টকা খাইছে ইয়াত অকলে কৰা নাই তেখেতে মানে কি কৰিছে ইএমৰ চিবৰৰ চাইন লৈ লৈছে যে আপোনাৰ অৰ্ডাৰতে মই সেইটো কৰিছোঁ গতিকে জেলত গ'লে অফিচাৰ অকলে নাযায় ইএমও যাব এই মানে কিবাও যাব এই কি কয় চিবো যাব এনেকুৱা এটা চিষ্টেমবিলাক কৰি পেলাই খাই দিছে কাৰণ অফিচাৰটো জানে নহয় সি এচিএছ অফিচাৰ হয় সি কোনোবা মানে বিউৰোক্ৰেট হয় সি গোটেই কথাটো জানে তো জানে হিচাপে সি কি কৰিলে সি মানে গোটেই চিষ্টেমটো কৰি লৈ গ'ল কিন্তু আমাৰ যিজনে ইলেক্টেড আছিলে যিয়ে তাক মানে অৰ্ডাৰটো দিব লাগিছিলে যিয়ে তাক মানে কামাণ্ডটো দিব লাগিছিলে তেখেতে কি হ'ল যেনেকৈ লাগে তেনেকৈ কামাণ্ডটো দিব নোৱাৰিলে সেইকাৰণে এই ট্ৰেইনিং প্লেনিং আৰু এক্সিকিউশ্যন যিটো কথা এই কথাটো নকৰাৰ কাৰণে আজি বিটিচিৰ অৱস্থা এনেকুৱা হৈছে এতিয়া আমি ইউপিপিএলে কি কৰিম ইউপিপিএল আৰু বিপিএফৰ ডিফাৰেঞ্চটো কি হ'ব আমিও বিপিএফৰ নিচিনাই কৰিম নেকি আমি যদি বিপিএফৰ নিচিনাই কৰে তেনেহ'লে ৰাইজে আমাক ভোট দিটো একো লাভ নহ'ব তো আমি কিয় বিপিএফৰ নিচিনা নহয় এই কথাখিনি কিন্তু আমি ঠিক কৰি ল'ব লাগিব আমি ঠিক কৰিব লাগিব আৰু সেইটো ঠিক কৰাৰ কাৰণে আজিৰ তাৰিখত বিটিচি অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ নিডটো কি প্ৰব্লেমটো কি চেলেঞ্জটো কি সমস্যাটো কি এইটো আমি সবে ওলাই ল'ব লাগিব আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি যদি নিস্বাৰ্থকভাৱে সবে কাম কৰোঁ তেনেহ'লে আমি এটা ভাল এটা পলিটিক্স ভাল এটা ছাৰ্ভিচ আমি ছ'চাইটিক দিব পাৰিম তেতিয়া ৰাইজৰ পৰিৱৰ্তন যিটো বিচাৰিছে সেইটো মানে মিনিংফুল হ'ব এতিয়া পৰিৱৰ্তনটো কি আমি কিয় বিচাৰিছে এটা যুৱবিলাকৰ কাৰণে পৰিৱৰ্তনটো হয়তো এমপ্লয়মেণ্ট হ'ব পাৰে এটা ফাৰ্মাৰৰ কাৰণে পৰিৱৰ্তনটো হ'ব পাৰে কি তাক ভাল খেতি কৰিব লাগে এজন মহিলাৰ কাৰণে হ'ব পাৰে কি তাৰ কিবা এটা উপাৰ্জন লাগে পৰিৱৰ্তনটো সবৰো পৰিৱৰ্তনৰ মানে যিটো উদ্দেশ্য ইয়াৰ মিনিং নিজে নিজে বেলেগ বেলেগ সেইটো ওলাই ল'ব তো আমি কি কৰিম পাৰ্টি হিচাপে এই যে পৰিৱৰ্তন যে কৰিব ওলাইছোঁ মানে টোটেলিটিত সবকো লৈ পেলাই ইয়াৰ এটা আমি এজেণ্ডা এটা বনাইছোঁ গুড গভৰ্নেন্সটো কেনেকৈ দিব পৰা যায় আৰু গভৰ্নেন্সটো ক'ত ফেইল হৈছে
মানে এতিয়া চব মানে কি হয় আমি জেক মা বুলি এজন চবে নাম শুনিছে তেখেতে বিৰাট আসান কৰি দিছে তেখেতৰ কথা কৈ পেলাই আগতে কি কৈছিলে মানুহবিলাকে যে ভুল কৰা তাৰ পিছত শিকি যাবা আৰু জেক মাই কৈছে কি বেলেগৰ ভুলটো চাই পেলাই শিকা এতিয়া টাইম নাই আমাৰ আগৰ আমাৰ মানুহবিলাক কি সাজেশ্যন দিছিলে তুমি কাম কৰি যোৱা এটা দুটা ভুল হ'ব একো কথা নাই তুমি শিকিব পাৰিবা কিন্তু চাইনাৰ যিটো হাইষ্ট মানে ধনী মানুহ জেক মা সি ক'লে কি নহয় আপুনি বেলেগৰ মিষ্টেকটো চাই পেলাই শিকা আৰু কিয় মিষ্টেক কৰিব লাগে গতিকে আমি 1947 পৰা এতিয়ালৈকে বিগিনিং জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে কি ভুল হ'ল এইটো আমি চাব পাৰোঁ আপোনালোকে চাব পাৰে সব আমাৰ গুগলত আজিকালি পাই যায় কি পলিচি কি গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে কি ভুল হ'ল এইটো আমি চাই ল'ব লাগে আৰু আমাৰ ইয়াতো আৰু তেনেকুৱা নাই এজনী হাগ্ৰা মহিলাৰে 17 বছৰ কাম কৰিলে কি ভুল হ'ল আমি এইটো চাই ল'ব লাগে আৰু চাই পেলাই আমি ঠিক কৰিব লাগে কি এই ভুলটো আমি নকৰোঁ এইটো ভুলটো কৰিলে আমাৰ ইউথ সাফাৰ হ'ব এইটো ভুলটো কৰিলে আমাৰ ফাৰ্মাৰ সাফাৰ হ'ব এইটো ভুলটো কৰিলে আমাৰ মানে ডাউন ট্ৰুডেন মানুহবিলাকৰ যিটো তলৰ লেভেলৰ মানুহবিলাকৰ সাফাৰ হ'ব এইটো ভুলটো কৰিলে আমাৰ কমিউনিটিবিলাক সাফাৰ হ'ব এই কথাখিনি ঠিক কৰি ল'ব লাগে সেইকাৰণে सबसे फर्स्ट एजेंडा तो आमी करिलो कम्युनिटी हैप्पीनेस आमार सरकार आहार लगे लगे फार्स्ट आमी काम करिम कम्युनिटी हैप्पीनेसर ऊपरत सब कम्युनिटीए सुखी হৈ থাকিব লাগিব যদি বড় সুখী আদিবাসী সুখী বঙালী সুখী ৰাজবংশী যিমান জনগোষ্ঠী আছে আমাৰ ইয়াত সবে হ্যাপিলি থাকিব পাৰিব লাগিব আৰু ইয়াৰ কাৰণে কি কৰিব লাগে হিটুৱে আমি কৰিব লাগিব যদি সব কমিউনিটি হ্যাপি হয় আমাৰ ইয়াত ওয়েলফেয়ার স্টেটটো আমাৰ ইয়াত পাই গলো আমাৰ যেটো এজেন্ডা ওয়েলফেয়ার স্টেট জৱাহৰলাল নেহৰু আছিল কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰিম বুলি জৱাহৰলাল নেহৰুৱে কৈছিল আৰু জৱাহৰলাল নেহৰুৱে হ'ব পাৰে সম্রাট আকবৰৰ এই কথাটো লৈ পেলাই তেখেতে এইটো ইনস্পায়াৰ হৈছিলে কি সম্রাট যেটো আকবৰ আছিল ৰজা আছিল ভাৰতত এটা সময়ত তেখেতে মানে কি কৰিছিলে তেখেতে পাব্লিকৰ কাৰণে ৰাস্তাত কি বনাই দিছিলে পানী খোৱাৰ ব্যৱস্থা ৰুট হলে তাতে জিৰণি লোৱাৰ ব্যৱস্থা এতিয়া আমি যেনেকে বাছৰ ৱেটিং সেট বনাইছো সেইটো আকবৰ ৰজাৰ দিনত আছিল কি তাতে ৰাজাত ৰাস্তাত যাই থকা পথচাৰীবিলাকে ৰুডত মানে জিৰাব পৰা ঘৰ বনাই দিছিলে পানী খাবৰ পৰা ব্যৱস্থা কৰি দিছিলে সেইবিলাক কথা আকবৰে দেখা পাই পেলাই আকবৰৰ কথাবিলাক মানে তেখেতে হয়তো ইনস্পিৰেশন হৈ পেলাই জৱাহৰলাল নেহৰুৱে ক'ব পাৰে কি আমি এটা কল্যাণকামী ৰাষ্ট্ৰ কৰিম আৰু কল্যাণকামী ৰাষ্ট্ৰটো আহি পেলাই এতিয়া কি হ'ল আমাৰ এতিয়া মানে মই ৰাষ্ট্ৰটো দোষ দিব বিচৰা নাই কিন্তু আমাৰ ৰাজনীতি নেতাবিলাকৰ ভুলৰ কাৰণে আমাৰ ৰাষ্ট্ৰটো কল্যাণকামী ৰাষ্ট্ৰ নহল প্ৰবলেমেটিক ৰাষ্ট্ৰহে হ'ল এতিয়া আৰু এই প্ৰবলেমেটিক ৰাষ্ট্ৰৰ পৰা যদি উদ্ধাৰ কৰিব লাগে আমাৰ ইউথ বিলাক বহুত কাম কৰিব লাগিব এটা ডিপাৰ্টমেন্ট ঠিক কৰিব লাগিব মই বিশ্বাস কৰো যদি ডাঙৰ মানুহ এজনে আজি যদি এজন চিফ মিনিষ্টাৰে যাই পেলাই চাহ দোকানত ঘুমাই দিয়ে এদিনৰ কাৰণে চাহ দোকানক যদি কৈ দিয়ে আপুনি মানে গিলাস বিলাক ভালকে দিয়ক ধুই দিয়ক তো কালিৰ পৰা সব চাহ দোকান বিলাক ভাল হৈ যাব যদি গোটেই চাহ দোকানটো যদি চেক কৰে চাহ দোকান বিলাক যদি ভালকে চাহ দিয়ে পানী দিয়ে আমাৰ পেটৰ বেমাৰ নহব কাৰো আজি চাহ দোকানটো লেতেৰা হোৱাৰ কাৰণে বহুত মানুহৰ পেটত পাথৰ হৈ গৈছে গেষ্ট্ৰিক হৈ গৈছে চাহ খাই মানুহ আধা মানুহ বেমাৰী হৈ গৈছে সেইটো মানে বেলেগ কথাবিলাক আৰু মই এইটো জাস্ট উদাহৰণ দিছো আজি যদি এজন এক্সিকিউটিভ মেম্বাৰে হি যদি নিজৰ ডিপাৰ্টমেন্টত মই ধৰি ললো ইৰিগেশ্যনৰ এক্সিকিউটিভ মেম্বাৰে হি যদি যাই পেলাই নিজৰ অফিচবিলাক চেক কৰে কি আপুনি ইয়াতে সাদা খাই কিয় ফেলাই দিছে কাম কৰা সময়ত অফিচত বহি কিয় টাস্ক খেলাই আছে এইটো যদি একদিন কৈ দিয়ে সবে ভয় কৰিব এটা সময়ত অসমৰ মন্ত্ৰীবিলাক এডুকেশ্যন মিনিষ্টাৰবিলাক সাডেন ভিজিট কৰিছিলে বহুত স্কুলবিলাক ভয় কৰিছিলে আমাৰ ইয়াত কোনবা আহিব পাৰে মন্ত্ৰী নহলে সাসপেন্ড হৈ যাব ক্লাস কৰিব লাগে এটা এনেকা হৈছিলে কিন্তু আমাৰ ইয়াত একো নকৰে 5 বছৰ ইএম হৈ যায় নিজৰ অফিস স্টাফটো কোন কাকম বনে বহুতকে চিনিয়ে নাপায় যিখিনি আহি পেলাই ঘুষ দিবলৈ আহি সেইখিনি চিনি পায় ঘুষ দিয়াৰ লগত যোনে লিংক নাই তাক চিনি নাপায় তাৰ ডিপাৰ্টমেন্টত বহুত ভাল ইঞ্জিনিয়াৰ আছে এইটো চিনি নাপায় যোনে নিকে সবচে ঘুষখোৰ পইচা দিব আহে তাকে চিনি পায় আৰু ইয়ে মানে তাৰ দরজা খোলা দরজা মাৰা হৈ যায় ইএমৰ কিন্তু তাৰ বাহিৰে আৰু যে 10 জন ইঞ্জিনিয়াৰ আছে সেইটো চিনি নাপায় এডুকেশ্যন ডিপাৰ্টমেন্টটো একে মানে আজি যিখিনি মানে কি হয় ডিও অফিসত ঠিক আছে নাই ডিও অফিসত ঠিক আছে না নাই মই এটা সময়ত যেতিয়া ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট আছিলো এটা ডিআই অফিসত গৈছিলো মই ডিআই অফিসত দেখা পাই পেলাই মই নিজে কাজিয়া কৰিছিলো তাত গোটেই ষ্টাফটো বহি পেলাই তাস খেলাই আছিল মই কৈছো এইটো শিক্ষা অনুষ্ঠানক চোৱা এটা ইনষ্টিটিউশন হয় ইয়াত কেনেকৈ তাস খেলিব পাৰে মই নিজে কাজিয়া কৰিছিলো আজি কোনো এটা অফিস ঠিক নাই আপোনালোকে যাওক
কিমান মানে তামোলৰ পিক পেলাই চাদা পেলাই কোনো টয়লেটত যাব নোৱাৰে অফিচবিলাকত যাব নোৱাৰে নিজৰ অফিচ তাতে সি 40,000 50,000 1 লাখ দৰমহা লৈ আছে কিন্তু নিজৰ অফিচৰ মকৰা জালবিলাক সি চাফা কৰি নলয় এটা অফিচ ঠিক নাই ইয়াৰ কাৰণে দক্ষণ যদি অফিসে ঠিক নাই তার মনটো কেনেকে ঠিক হব বেলেগক কি সাফা কৰিব সি এগ্রিকালচার ডিপার্টমেন্টত কি চলি আছে একো কামেই চলা নাই এগ্রিকালচার ডিপার্টমেন্টত খালি অলপ কিবা সিডৰ নামত পইচা আহে সাপ্লাই দি খাব লাগে ফিচারিত মাছ পুনৰ নামত পইচা আহে সাপ্লাই দি খাব লাগে মাছৰ আধাৰ ফিডৰ নামত পইচা আহে সাপ্লাই দি খাব লাগে সেইবিলাকে চলি আছে তেনেহ'লে কেনেকে উন্নয়ন হ'ব এতিয়া এইবিলাক যেটো চাব লাগে এই কাৰণে আমি সবে আমি চাব লাগিব কি আমি ডিফাৰেন্টলি কেনেকে কাম কৰিব পাৰো আৰু সেই কাৰণে এতিয়া মানুহবিলাকে বহুত ফেড আপ হৈ গৈছে পলিটিক্স নকৰো ময়ো মানে নিজে পলিটিক্স কৰিবলৈ ইচ্ছা নাছিলে কিন্তু এতিয়া হিউমেন মানুহক যদি সাৰ্ভিস কৰিব লাগে সবচে বেষ্ট প্লেটফৰ্মটো হ'ল পলিটিক্যাল প্লেটফৰ্ম যদি আপুনি ভালকে কৰিব পাৰে আপুনি এনজিও হৈ যিখিনি কৰিব এটা সোসাইটি ৰেজিষ্টাৰ কৰি যিখিনি কৰিব যদি আপুনি পলিটিক্সত এটা ভাল পোষ্ট লৈ পেলাই যদি ভালকে কাম কৰিব পাৰে মানে কৰিব বিচাৰে তেনেহ'লে বহুত মানুহ সেৱা কৰিব পাৰে কাৰণ গভৰ্ণমেণ্টৰ তাত বহুত স্কিম থাকে আৰু সেই স্কিমবিলাক আজি ঠিক হোৱা নাই সোশিয়াল অডিটৰ ব্যৱস্থা নাই ভাৰতৰ বহুত জায়গাত ৰুৰেল ডেভেলপমেন্টৰ সোশিয়াল অডিট হৈছে সৰ্বশিক্ষাৰ সোশিয়াল অডিট হৈছে বহুত স্কিমবিলাকৰ সোশিয়াল অডিট হৈছে আমাৰ ইয়াত সোশিয়াল অডিট হ'বলৈ আহিলে বন্দুক দেখায় সোশিয়াল অডিট কৰিব নালাগে মানে গোসাইগাঁৱত এটা হৈছে যে 11 লাখ টকা উলাই খাইছে মাত্ৰ 4 ডাল আম ৰুইছে কিমান 11 ডাল আম ৰুইছে 11 ডাল আমৰ মানে পইচা উলাই খাইছে আপোনাৰ কিমান 40 লাখ টকা 11 ডাল আম 11 লাখ টকা 40 ডাল আম সরি উল্টা হয়েছে মোর 40 ডাল আম রুই পেলাই ডিআর ডেভেলপমেন্টর পয়সা 11 লাখ টাকা উলাই খাইছে 40 লাখ টাকার আম মানে আম 40 ডাল আম রুই পেলাই তো এই স্কিমবিলাক সোশিয়াল অডিট কৰা নাই সেই কাৰণে আজি কোনো স্কিম নাই ডেভেলপমেন্ট নাই একো নাই তো সেই কাৰণে মই বিচাৰিছো আমাৰ যিখিনি নিবনুৱা বুলি আমি যা কৈ আছো এতিয়া আমিতো কোনো নিবনুৱা নহয় ময়ো নিবনুৱা নহয় গভৰ্ণমেণ্ট চাকৰি থাকিলে যে এটো মানে এমপ্লয়ি বুলি কয় এনে নহয় আই এম এমপ্লয়ি ইউ আৰ অলসো এমপ্লয়ি আমি ক'বাত নহয় ক'বাত এমপ্লয়ি হৈ আছো কাম কৰি আছো যি কাম কৰিলেও এমপ্লয়ি হয় কিন্তু আমি কি কওঁ হিটো কাম বুলি নলওঁ আমি হিটুকো কাম বুলি ল'ব লাগিব মই চাহ দোকান দিছো কি দিছো এই কাৰণে মই সব প্ৰজেক্টবিলাক বনাই লৈছো আমি ইয়াত মানে 100খন চাহ দোকানো ভাল বনাই দিব লাগিব যাহাতে মানুহবিলাক শিকে এটো বিজনেছৰ কাৰণে নহয় সৰকাৰে খুলক মূল্যৰ চাহ দোকান খুলি দিব লাগিব সাফা চাহ দোকান তেতিয়াহে বেলেগবিলাকে শিকিব কাৰণ ইয়াত আপোনাৰ বেলেগ এক্সাম্পল নাই আৰু ভাল মাৰ্কেট কেইটামান বনাই দিব লাগিব ফুড প্ৰসেসিংৰ ইন্ডাস্ট্ৰি বনাব লাগিব সব মানুহ গম পাব লাগিব কি কোকৰাঝাৰত এন্ট্ৰি হৈছো আমি বিটিআৰত খুমালো আৰু ইফালে যত নেশনাল হাইৱেটো শেষ হয় তাত ওলাই গল ইখিনি অঞ্চলত যাতে কোনোবা চাহ খাই হি গম পাব লাগিব কি মই বিটিআৰত চাহ খাইছো আৰু সবচে বেষ্ট চাহ ইণ্ডিয়াৰ মই পাইছো ইয়াতে খাবলৈ তেতিয়া মানুহবিলাক বেংগলৰ পৰা গাড়ী চলাই ৰং ড্ৰাইভ কৰি আহিব কোকৰাঝাৰলৈ চাহ খাবলৈ যাম বুলি পেলাই হা ইয়াত বহুত ভাল ৰিজৰ্ট হ'ব পাৰে ভাল মাৰ্কেট হ'ব পাৰে ইন্ডিজিনাস এই কাৰণে মই এটা হিদিনা মনত পৰিছিলে যেটো আৰবানাইজ পলিসি হিটো আমাৰ অলপ ইন্ডিজিনাস আৰবানাইজ পলিসিত আনিব লাগিব যাহাতে ইয়াৰ লোকেল বস্তুবিলাক পায় লোকেল ফুড পায় লোকেল বস্তুবিলাক পায় আৰু এটা মাৰ্কেটটো অলপ ৰিডিজাইন কৰিব লাগিব আমাৰ যদি সিটিবিলাক যদি আমি অলপ বিউটিফিকেশন কৰি দিও এটা কোকৰাঝাৰ টাউনত সকলো দোকানী কৈ দিওক কি আপোনাৰ দোকান যে আপোনাৰ আছে লাগলি টেক্সটো আমি 1% কম কৰি দিম কিন্তু আপোনাৰ দোকানৰ সন্মুখত 6 ডাল ৰঙা গোলাপ ফুল আপুনি ৰাখিব লাগিব মাছ এটো পানী দিব লাগিব চাওক আপুনি ইমাজিন কৰি চাওক ইয়াৰ পৰা তালৈকে যদি ৰঙা গোলাপ থাকে পুৰা ৰঙা গোলাপ কোকৰাঝাৰ সিটি কিমান ভাল লাগা হ'ব মানুহবিলাক আহি কোকৰাঝাৰ সিটিত ভিৰ কৰিব ফটো তুলিবলৈ আহিব লৰা ছোৱালী সবে আহিব ভাল লাগিব আমাৰো এটা ফুলটি লাগিব অলপ ইউনিক আইডিয়া ইমান পইচা নালাগে ইয়াত মানে মানুহৰ পাব্লিকৰ কাৰণে কি প্ৰয়োজন আছে সিটিত আজি ইয়াত ক্লাব লাগে স্পোর্টস ক্লাব লাগে আমাক 3-4টা কোকৰাঝাৰ টাউন বুলি কোৱা লাগে ড্ৰেনেজ সিস্টেমটো ঠিক লাগে কি লাগে অডিটোৰিয়াম ভাল লাগে ইয়াত কালচাৰেল প্ৰগ্ৰাম নহয় সেই কাৰণে মানুহবিলাক এন্টাৰটেইনমেন্ট লাগে মানুহক এই কাৰণে নাপাই কাৰণে ক'বাত বেলেগত গুচি যায় এন্টি সোশিয়াল কামত ব্যস্ত হৈ যায় মানুহবিলাকে তো ইয়াত যদি আপুনি কিছুমান কালচাৰেল প্ৰগ্ৰাম কৰি দিব পাৰে আমাৰ ইয়াত কমিউনিয়েল এটা আন্ডাৰষ্টেণ্ডিং আহিব ইয়াতে বেংগলীৰ এবাৰ কালচাৰেল প্ৰগ্ৰাম হ'ল বিহাৰী একবাৰ কালচাৰেল প্ৰগ্ৰাম কৰিলে মাৰোৱাৰী একবাৰ কৰিলে বড়ো একবাৰ কৰিলে ৰাজবংশী এবাৰ কৰিলে আমি সবে ইয়াতে মাইনৰিটি কৰিলে আমি সবে অংশগ্ৰহণ কৰিলো এনেকা ইউনিটিটো আহিব এনেকৈ শান্তিটো আহিব এনেকৈ একো এন্টাৰটেইনমেন্ট নাই ইয়াতে থিয়েটাৰ মানে নাহে ইয়াতে কোনো ভাল কালচাৰেল প্ৰগ্ৰাম নহয় এটা কালচাৰেল প্ৰগ্ৰাম হলে ৰাতি অলপ বেছি ৰাতি কৰিব নোৱাৰে যিমান ৰাতি হয় ইমান ডেঞ্জাৰ হৈ যাব মাৰপিট হ'ব নেকি কিবা হ'ব নেকি সোনকালে বন্ধ কৰিব লাগে কোনোবা আহিব নেকি কোনোবাই মানে পিস্তল লৈ আহিব নেকি এনেকা হলে গ্ৰোথটো কেনেকৈ হ'ব
সেইকাৰণে 100% এইটো মানে পিচফুল হ'ব লাগিব তো এইকাৰণে সব কথা ইউথৰ ওপৰত ডিপেণ্ড কৰিছে মই আপোনালোকক সকলোকক মানে এজন মানুহৰ সবৰ এটা ক্ৰিয়েটিভিটি থাকে আৰু সব ক্ৰিয়েটিভিটিটো ইম্পৰ্টেণ্ট মানে সমাজখন আপুনি কেনেকৈ চাবলৈ বিচাৰিছে ফাৰ্ষ্ট ইউ থিংক ইট আৰু এইটো ডিজাইনটো নিজে কৰক আপোনাৰ ডিজাইনটো বেয়া মোৰ ডিজাইনটো বেয়া এনেকুৱা নহয় সবে যে বিচাৰিছে আমি মানে কেজুৱেল নহয় অহাকালি আজিৰ কথাটো ভাবি কৰিছোঁ এইটো নহয় যে আমি যিটো আজি কৰিম সেইটো 50 বছৰৰ কাৰণে চলিব লাগিব এইটো আজি বনাই কালি ভাঙাম এনেকুৱা নহয় আজি যিটো কৰিছোঁ এইটো 100 বছৰ চলিব লাগিব তো সেইকাৰণে আজি যদি মানুহবিলাক একচেপ্ট কৰিব পৰা নাই যে কোকৰাঝাৰ চিটিটো আমাৰ সকলোৰে চিটি আমি চিটিৰ প্ৰতি আমাৰ কোনো ৰেছপন্সিবিলিটি যদি নাই আমাৰ চিটিটো কেনেকৈ গ্ৰোথ হ'ব গ্ৰোথ ইয়াৰ মালিকটো কোন ইয়াৰ দায়িত্বটো কোনে লৈছে তো আমাৰ অঞ্চলবিলাক উন্নয়ন হ'ব লাগিলে এই চিটিবিলাকো ডেভেলপ হ'ব লাগিব তো সেইকাৰণে বিশেষকৈ মই কোকৰাঝাৰ চিটি কনচেনট্ৰেট কৰি কৈছোঁ কিন্তু ৰুৰেল ডেভেলপমেণ্ট যিটো আছে বাকী যিটো সমাজৰ ডেভেলপমেণ্ট আছে ইয়াত ইউথৰ যিটো যোগদান পাৰ্টিচিপেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট হ'ব সেইকাৰণে আমি ভাবিছোঁ কি আপুনি ইমাজিন কৰক কি আজি স্বাধীনতাৰ 74 ইয়াৰ্ছত এজন এমপিৰ এটা অফিচ নাই মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আপুনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অফিচ থাকিব লাগে নালাগে নেকি ইণ্ডিয়াত এটা অফিচ থাকিব লাগে সবৰে নিজৰ আমি ক'ত বিচাৰি যাম এতিয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্টটো আমাৰ ইফালে তামোলপুৰৰ হয় সি কেতিয়াবা তামোলপুৰত থাকিব নলবাৰীত থাকিব দিল্লীত থাকিব মই এপ্লিকেশ্যনটো চিৰি পেলাই দিম মোৰ বহুত ইম্পৰ্টেণ্ট আছিলে কি এপ্লিকেশ্যন দিবই লাগে মেম্বাৰ অফ পাৰ্লিয়ামেণ্টক তেতিয়াহে আমাৰ কামটো হ'ব কিন্তু মই তাক লগে নাপাম কাৰণ অফিচ বোলা একো এড্ৰেছে নাই যদি ক'ৰবাত মানুহ নাথাকিলে অফিচত যদি দুজন ক্লাৰ্ক বহাই থৈ দিলে হয় তাক মই এপ্লিকেশ্যনটো দিব পাৰিলে হয় দিব নোৱাৰোঁ আমাৰ MLAৰ অফিচটো ক'ত ইয়াতে বাইদেউৰ ঘৰ আছে ঘৰত যাবলৈ সবৰো ভাল নালাগে কোনোবা ঘৰত যাব আজি যাব কালি যাব পৰহি বাইদেউ গালি পাৰি দিব সেই ৰাতিপুৱাই আহিছে কিয় আহিছে গধূলি গালি পাৰি দিব আৰে গধূলি মই ইমান ভাগৰ লাগি আহিছোঁ ঘৰত সোমাইছোঁ এতিয়া কিয় আহিব লাগে কোনো টাইম নাই তাতে বাইদেউ লিখিও থোৱা নাই গেটত পাব্লিক ভিজিট টু মৰ্নিং বা ইভিনিং এনেকুৱাটো লিখি থোৱা নাই যদি অফিচ থাকিলে হয় পাব্লিকৰ কাৰণে অফিচত যাই এপ্লিকেশ্যনটো দিলেহেঁতেন তেতিয়া আপুনি ভালকৈ আপোনাৰ কথা ক'বলৈ পাৰিলেহেঁতেন ভয় কৰিয়ে বহুত মানুহ MLAৰ ঘৰত এপ্লিকেশ্যনেই দিব নাযায় তো এইটো মানে চিষ্টেম আজি 74 ইয়াৰ্ছ ইণ্ডিপেণ্ডেণ্ট MCLA বিলাকৰো একে অৱস্থা MCLAৰ কোনো অফিচ নাই ঘৰে ঘৰে যাই পেলাই ৰাইজে বোলে ৰজাই মানে প্ৰজাৰ ঘৰত যাব লাগে ৰিপ্ৰেজেণ্টেটিভৰ ঘৰত যাব লাগে এইটো কেনেকৈ হ'ব এইকাৰণে আমি ঠিক কৰিছোঁ চৰকাৰ অহাৰ লগে লগে বহে নবহে কোকৰাঝাৰৰ MPৰ কাৰণে আমি অফিচ এটা বনাই দিম প্ৰত্যেকজন MLAৰ অফিচ বনাই দিম আমি বনাই দিম আমাৰ চৰকাৰে আৰু আমি ঘৰত নাযাওঁ আমি গভৰ্ণমেণ্টৰ পৰা এটা নোটিছ ওলাই দিম কি প্ৰত্যেক মানে 2 দিন সপ্তাহত 2 দিন আপোনাৰ চইচ দিয়ক আমাৰ চইচ নিদিও আপুনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আপোনাৰ ৰাইট আছে আপোনাৰ পাৱাৰ আছে আপুনিয়ে দিয়ক কিন্তু সপ্তাহত যাতে 2 দিন সেই অফিচত বহে আৰু পাব্লিকৰ কথাবিলাক শুনে নহ'লে কিন্তু আমি অফিচিয়েলি কমপ্লেইন দিম কি আমাৰ MLAক আমি লগ পোৱা নাই আমাক লগ পোৱা নাই আমাৰ ব্যৱস্থাই নাই আৰু 40 জন যিটো MCLA হ'ব আমাৰ প্ৰত্যেক সমষ্টিত এটা অফিচ বনাই দিম যাতে পাব্লিকে সেই অফিচত যাব পাৰে কাৰোবাৰ এডমিশ্যন হোৱা নাই কাৰোবাৰ বেমাৰ হৈছে কেঞ্চাৰ হৈছে কিবা লিখা লাগে কোনোবা কালি বোলে ফৰেনত যাব ৰিপ্ৰেজেণ্টেটিভৰ কিবা ফৰৱাৰ্ডিং লাগে এইবিলাক কাম ক'ত ঘৰত বিচাৰি যাব অফিচত থাকিব ষ্টাফ থাকিব ইয়াৰ নামত ষ্টাফৰ নামত 2 জন মানুহ চেলাৰী দি দে এনেই পইচাবিলাক খাই পেলাইছে তাতকে 2 জন মানুহ চেলাৰী দি পেলাই পাব্লিকৰ যদি ভাল হয় এইটো কৰোঁতে কি লছ হয় গোটেই বস্তুটো এক্সেচিবল কৰিব লাগিব ৰিষ্ট্ৰাকচাৰ কৰিব লাগিব আৰু সব মানুহবিলাকক কামটো ঠিকমতে ভাগাই দিব লাগিব আমি নাজানো আমাৰ PWD ইঞ্জিনিয়াৰ কোন আছে এইটো সবে পাওয়া বিচাৰিলে পাওয়া হ'ব লাগিব গাঁওবুঢ়াৰ ঘৰে ঘৰে থাকিব লাগিব আমাৰ কোকৰাঝাৰৰ PW ইঞ্জিনিয়াৰ অমুক হয় ইৰিগেশ্যনৰ ইঞ্জিনিয়াৰ অমুক হয় ইলেক্ট্ৰিচিটিৰ ইঞ্জিনিয়াৰ অমুক হয় DRDR PD অমুক হয় BDO ইমান গাঁওবুঢ়াৰ ঘৰতে থাকিব লাগিব সবৰ এইবিলাক কি কৰিছে মানুহবিলাকক ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰা নাই এইকাৰণে আমাৰ মানুহ একোই নাজানে সব ভয় কৰে অফিচত যাব লাগিলে ঠেলি দিব লাগিব ভিডিঅ' কথা ক'বলৈ ভয় কৰে ভিডিঅ' ভালে পাইছে সবে কথা নাপালে থাক পইচাখিনি মই খাই গুচি যাম এইবিলাক হৈ আছে আমাৰ কাৰণে সো এই 5 বছৰত আমি এটা ৰিভলিউচন কৰিব লাগিব আমাৰ যিটো ইউথ আছে এতিয়া UPPLত আমাৰ 6 লাখ ইউথ আছে 6 লাখ ইউথ জড়িত হৈ গৈছে এই 6 লাখ ইউথে এটা ৰিভলিউচন কৰিব লাগিব কি আমাৰ ইনফৰমেশ্যনটো কেনেকৈ আমি ইণ্ডিভিজুৱেলক দিব পাৰোঁ ইয়াৰ কাৰণে এটা ৰিভলিউচন কৰিব লাগে চৰকাৰৰ পৰা আমি BSৰ নিচিনা মদ ভাং খাই পৰি থাকিব নালাগে আমাৰ মানে কাম কৰিব লাগিব আমাৰ কাম আছে আজি আমাৰ IT সেলৰ ল'ৰাবিলাকে কালি এই যে আমি গোটেই যে 3082খন গাঁও আমি যে মানে ইণ্টাৰনেট কানেকশ্যন কৰিম তাত আমাৰ কামবিলাক কৰিব লাগিব আমি চ্যালেঞ্জ কৰিম ছিংগাপুৰে যদি 52 লাখ পপুলেশ্যন আছে ইহঁতৰ ৱৰ্ল্ডৰ ভিতৰত টপ 10 ইকনমি যাব পাৰে আমি কিয় 35 লাখ মানুহ থকা BTR কিয় যাব নোৱাৰে
আমি যাব পাৰোঁ। আমাক কি লাগে? আমি কাম কৰিম, দিনে নিশা কাম কৰিম। কাম কৰিলে আমাক পইচা দিয়াৰ মানুহৰ আকাল নাই। কাম কৰিলে পইচা দিয়াৰ মানুহৰ আকাল নাই। চ' এই কামটো যাতে চবে চিন্তা কৰে, কথাটো চিন্তা কৰে। আৰু মই বিচাৰিছোঁ যে ইটছ এণ্ড এভৰি ইণ্ডিভিজুৱেল লিডাৰশ্বিপ লিডাৰ হওক, আগুৱাই আহক। এইটো কোনো কাৰো এইটো মানে নহয়। কালি আমি চৰকাৰ বনাম, তাতে আমি বহিম অফিচত, আপোনালোকে ভাবিব নালাগে কি পূৰা প্ৰট'কল হৈ যাব। ন, ইয়াত কোনো প্ৰট'কল নাথাকে। হয়, আমি ডিচিপ্লিনটো ব্ৰেক নকৰোঁ, বাট প্ৰট'কল বুলি আমি ইমানো প্ৰট'কল নকৰোঁ কি আপুনি মনৰ কথাটো মোক ক'ব নোৱাৰে। আমি চব ছিষ্টেমটো আজিকালি চব এভৰিথিং ঠিক কৰি দিম। আৰু সেইকাৰণে কৈছোঁ, মোবাইল এপেদি কমপ্লেইন দিব পাৰিব। আপোনালোকে গাঁৱে গাঁৱে কৈ দিব, কাৰোবাৰ কিবা কমপ্লেইন আছে মোবাইল এপেদি দিব পাৰিব। আমাৰ অফিচত মানুহ বহি থাকিব, জাষ্ট আপুনি মোবাইল দি দিয়ক, আমাৰ অফিচৰ পৰা ফোন যাব কি আপোনাৰ তাত ফায়াৰ ব্ৰিগেড লাগে, আপোনাৰ তাত এম্বুলেঞ্চ লাগে, আপোনাৰ গাঁৱত অমুক হৈছে, অফিচৰ পৰা ফোন যাব। ভিডিঅ' ক'ৰবাত ঘৰ বনোৱা নাই, আমাৰ অফিচৰ পৰা ভিডিঅ'ত ফোন যাব, ৱাৰ্ণিং দিব, 10 দিনৰ ভিতৰত ঘৰটো বনাই দিয়ক। 10 দিনৰ ভিতৰত ঘৰটো নবনালে অফিচৰ পৰাই কেছ যাব থানাত, এইটো ৰেজিষ্টাৰ কৰক কেছটো, এই ভিডিঅ'ৰ ওপৰত একশ্যন লওক। ডাইৰেক্ট ছিষ্টেম, তাতে কোনো লোক ঠোক নাই। তেতিয়াহে 17 ইয়াৰ্ছটো যদি 5 ইয়াৰ্ছত মেকআপ কৰিব লাগে, ৰেষ্টলেছ কাম কৰিব লাগিব আৰু গোটেই ছিষ্টেমটো ঠিক কৰিব লাগিব। নহ'লে আমি ইফালে গোটেই একেলগে গৈছোঁ বোলে BPFৰ নিচিনা EM-GM লগ লাগি দিনটো খানা খাই মদ খাই নাচি আছোঁ, কালি আৰু ইফালে কিবা নহ'ব। একদম ছিষ্টেমত কাম কৰি পেলাই, কাৰণ 35 লাখ পপুলেশ্যনে আমাক বাট চাইছে, সেইকাৰণে পৰিৱৰ্তনৰ কাৰণে কাম কৰিবলৈ আহিছে। এতিয়া সেইকাৰণে চবেই অলপ দায়িত্ব লওক, অথৰিটি নিজে বনাওক, চবে ৰেছপনচিবিলিটি লওক, আমি চবে আগবাঢ়ি আহক আৰু সন্দেহ ল'ব নালাগে। ইচ্ছ আদাৰ সন্দেহ ল'ব নালাগে। কোনোবা মোক মাত দিছে, মাত দিয়া নাই, কিবা হৈছে হোৱা নাই, ইউ ফৰগেট ইট। আমাৰ ফ'কাছটো হ'ল কাম হ'ব লাগে, আমাৰ ফ'কাছটো হ'ল শান্তি স্থাপন কৰিব লাগে, আমাৰ সমাজটো হ'ল সমন্বয় গঢ়িব লাগে জাতি জনগোষ্ঠীৰ মাজত। ই মোক আগতে মাত দিয়া নাই, কি হ'ব? মই তাক আগতে মাত দিম। ভাল মানুহ হোৱাত, ভাল কাম কৰাত চেলেঞ্জ কৰক। মই ভাল কাম দুটা কৰিম। ৰাস্তাত মানে ইয়াতে লেতেৰা হৈ আছে, প্লাষ্টিক আছে, ময়ে প্ৰথম বটলিম। কামটো মোৰ পৰা আৰম্ভ হওক, নহয় চেঞ্জটো মোৰ পৰা বিগেন হওক। আৰু মহাত্মা গান্ধী সিটো কৈছে যে আপুনি যিটো চেঞ্জটো হ'ব বিচাৰিছে, চাবলৈ বিচাৰিছে, নিজৰ পৰা আৰম্ভ কৰক। আমি নিজৰ পৰা চেঞ্জটো আৰম্ভ কৰিম। এইখিনি কথাই ক'লোঁ। আৰু মিটিং আছে, অৰ্গেনাইজ কৰা সকলক ধন্যবাদ দিলোঁ। মই ভাবিছোঁ কি আপোনালোকে চবে ঠিকে আছে, কাম কৰক। নিৰ্বাচন হয়তো 1-2 মাহৰ ভিতৰত হৈ যাব বা তাৰ আগতো হৈ যাব পাৰে। আৰু পৰিৱৰ্তনটো আনি লওঁ আৰু পিপুলছ এটা গভৰ্ণমেণ্ট আনি ল'ব লাগে। আৰু এইটো যাতে চবৰ কাৰণে কামত আহে, এইটোৰ কাৰণে আপোনালোকে ওলাই আহক। আৰু মই পাৰ্টি প্ৰেচিডেণ্ট হিচাপে আপোনালোকক এচুৰেঞ্চ দিছোঁ, ইয়াত কোনো মানে উল্টা পুল্টা নহ'ব। যেনেকৈ ভাবিছে এনেকৈ কাম কৰিম। সম্পূৰ্ণ পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি এটা ইয়াত আমি আৰম্ভ কৰিম আৰু সকলোৱে যাতে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হ'ব। থেংক ইউ।